তো এইটো এটা ভাবিব নোৱাৰা কথা আৰু মানে বিশ্বাসো নহয় সি যে নাই আজি আমাৰ মাজত। কিন্তু দুখৰ কথা হ'ল কি আজি ছমাহ হৈ গ'ল, কিন্তু আজি সেই জুবিনে যোনে জীৱনটো অসমীয়া মানুহ আৰু অসমকে মৰিলে, ইমান সহায় কৰিলে মানুহক, যাৰ যি প্ৰব্লেম দৌৰ মাৰি গৈছিল, আজি সেই জুবিনক আমি প্লাষ্টিকৰ তলত বৰষুণত ভিজাই ৰাখি দিছোঁ। মানে এইটো দুখতকৈ লাজৰ কথা হৈছে নাই। আজি গোটেই পৃথিৱীৰ মানুহে, গোটেই ভাৰতবৰ্ষৰ মানুহে কি চাই আছে যে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰখন বোধহয় কেনেকুৱা হৈছে বোধহয়। কিন্তু আজি জুবিন ক্ষেত্ৰ, মই আজি এমাহৰ আগতে কৈছিলোঁ যে বৰষুণ কিন্তু একজাক দিলে জুবিন ক্ষেত্ৰ গেলি যাব, আৰু মই কোৱা কথাটোৱে আখৰে আখৰে মিলিনে। আৰু এনেকুৱা এটা চোৱাক, আজি গৰিমাক কিমান দুখ পাব লাগিব যে তাই নিজে গৈ পেলাই তাতে পলিথিন লগাব লগা হৈছে। মানে এইটো মই কৈছোঁ আমি লাজ পাইছোঁ একচুৱেলি। এইটো মই আগতে শুনি আছোঁ, আজি যেনেকৈ এখন ফ্লাইঅভাৰ বনাবলৈ এটা আল্টিমেটাম দিয়া হয় যে অমুক মাহৰ অমুক তাৰিখে ফ্লাইঅভাৰ হৈ যাব, জুবিন ক্ষেত্ৰখনৰ কিয় হোৱা নাই? সেইখনে আল্টিমেটাম কিয় দিব পৰা নাই? ঠিক আছে, মই বুজি ল'লোঁ চৰকাৰৰ এতিয়া সময় নাই, মেবি ফাইনেন্সিয়েল প্ৰব্লেম আছে, ঠিক আছে, তেওঁলোকে ক্লিয়াৰলি কৈ দিয়ক যে জুবিন ক্ষেত্ৰখন আমি এতিয়া বৰ্তমান বনাব নোৱাৰোঁ, যে আমি খালী মাটিৰ সীমাটো দিছোঁ, আমি আছোঁ ন ৰাইজ, আমি কৰিম, অসমৰ ৰাইজে কৰিম, আমি লিড ল'ম, জুবিন ক্ষেত্ৰ আমি বনাই ওলাম, খালি তেওঁলোকে আমাক মাটিখিনি দেখাই দিয়ক, আৰু তেওঁলোকৰ তাৰপিছত আৰু কোনো ইণ্টাৰফেয়াৰেঞ্চ হ'ব নালাগে। কাৰণ কমিটি এখন তেওঁলোকে বনাইছে, কমিটিখনৰ অথৰিটি আছে জানো কিবা কৰা বা কি ফাইনেন্স কি কথা, এনেই নামত কমিটি এখন কৰিলে নহ'ব ন। তাকে তেওঁলোকে ডাইৰেক্ট আমাক কৈ দিয়ক, অসুবিধা হ'ব পাৰে, মই বুজি ল'লোঁ, মই ভাবিও ল'লোঁ অসুবিধা হৈছে। কিন্তু মই কওঁ তেওঁলোকে কৰি দিয়ক, এৰি দিয়ক, আমাক মাটিখিনি দেখাই দিয়ক আৰু এৰি দিয়ক। আমি অসম আছোঁ, গোটেই অসমৰ ৰাইজ আছে, আমি আছোঁ, আমি সকলোৱে মিলি পেলাই জুবিন ক্ষেত্ৰখন আমি বনাই ওলাম। মই সেইটোৱে খালি আহ্বান দিছোঁ, আপোনালোকে হয় য়েছ বা ন' এটা কৈ দিয়ক।